যে পঞ্চায়ত নিৰ্বাচন প্ৰকৃততে অনুষ্ঠিত হ'বনে নহ'ব 17 মাৰ্চৰ পিছত হ'ব বুলি কৈছে কিন্তু প্ৰকৃততে চৰকাৰৰ ইচ্ছা আছে নে নাই আৰু হ'বনে নহ'ব প্ৰথমে মই আপোনাৰ মাধ্যমে গোটেই অসমৰ মানুহক ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ আপোনাক গোটেই পৰিবাৰ প্ৰায় অসমবাসী ছেকেণ্ড কথা এটা বস্তু আপুনি কৈছে ফেব্ৰুৱাৰী 2023 নহয় 24ত 24ৰ ফেব্ৰুৱাৰীত হ'ব লাগিছিল 24 ফেব্ৰুৱাৰীৰ আগত হ'ব লাগিছিল কাৰণ লাষ্ট টাৰ্মটো ডিচেম্বৰ 18ত হৈছিল 2018 ডিচেম্বৰত পঞ্চায়ত ইলেকশ্যন হৈছিল আচ্ছা তেওঁলোকে মানে ফাৰ্ষ্ট মিটিং কৰা 5 ইয়াৰ্ছ হয় তো সেই হিচাপে ফেব্ৰুৱাৰীত আগত শেষ হ'ব লাগিছিলে ফেব্ৰুৱাৰী 24 যোৱা বছৰ 24 চনৰ ফেব্ৰুৱাৰীৰ আগতে পঞ্চায়ত সমাপ্ত হ'ব লাগিছিল কনষ্টিটিউশ্যন এজ পাৰ পঞ্চায়ত এক্ট এক্সপাৰ যেটো আছে যে তাৰ আগত যদিও 6 মাহ বুলি কোৱা হয় যে 6 মাহৰ পৰা প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰিব লাগে নৰ্মেল তো তাতে লিখা আছে বিফোৰ এক্সপায়াৰী অফ দ্য টাৰ্ম শেষ হ'ব লাগে আগৰ সেইটো তাৰ মানে মিনিংটো হ'ল যে পঞ্চায়ত এছেম্বলি আৰু পাৰ্লিয়ামেণ্ট ডিলিমিটেড হৈছে 23 তেওঁলোকে হেৰি কৰিছে ভোটাৰ লিষ্ট আউট কৰিছে ডিলিমিটেড কমপ্লিট হৈ গৈছে ডিলিমিটেশ্যন কমপ্লিট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নটিফাই কৰি দিছে অগষ্টৰ হেৰিটো আগত নটিফাই কৰিছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তো নটিফাই হ'লে কোনো ধৰণৰ ইম্পেডিমেণ্ট কোনো ধৰণৰ অসুবিধা নাছিল কৰিব পাৰিলেহেঁতেন 6 মাহ আগত কমপ্লিট কৰিব পাৰিলেহেঁতেন 20 ফেব্ৰুৱাৰীত গ'ল 24 গ'ল মাৰ্চত ইলেকশ্যন নটিফিকেশ্যন পাৰ্লিয়ামেণ্ট ইলেকশ্যন আছিল মাৰ্চত আমি ধৰিলোঁ ঠিক আছে 4 জুন 4 জুনত কাউণ্টিং হ'ল 4 জুনত কাউণ্টিং হোৱাৰ পাছত 10 জুনত তেওঁলোকে হেৰি কৰিব পাৰিলেহেঁতেন কাৰণ কাউণ্টিং প্ৰক্ৰিয়াটো মোটামুটি 5-10 দিন লাগে আমি তেতিয়াও তেওঁলোকে ডিক্লেয়াৰ কৰিলে এতিয়া ইলেকশ্যনটো হৈ যায় নকৰিলে তেওঁলোকে 3 আগষ্টত গৈ তেওঁলোকে SOP এটা হেৰি কৰিলে 19 জুনত কেবিনেটে ডিচিশ্যন ল'লে যে পঞ্চায়ত প্ৰপ'জেল যিটো ডিলিমিটেড প্ৰপ'জেলটো তেওঁলোকে একচেপ্ট কৰিলে আচ্ছা একৰ্ডিংলি 3 আগষ্ট তেওঁলোকে SOP যিটো হয় গাইডলাইন যিটো হয় গাইডলাইনটো তেওঁলোকে নটিফাই কৰিলে গাইডলাইন কৰিলে কেতিয়া কেবিনেট ডিচিশ্যন 19/6 আৰু 3 আগষ্ট মানে প্ৰায় 44 ডেজ মাজত হেৰি থাকে 44 ডেজ আৰ্জেঞ্চি নাই তেওঁলোকে কোনো ধৰণৰ আৰ্জেঞ্চি দেখুওৱা নাই মই সেইটো ক'ব বিচাৰিছোঁ যে মানে প্ৰয়োজন দেখুওৱা নাই সেইটো য়েছ প্ৰয়োজন দেখুওৱা নাই চ' 19 জুনত তোমালোকে ডিচিশ্যন কেবিনেট ডিচিশ্যন ইট টুক 44 ডেজ টু নটিফাই দেট 3 আগষ্ট জুলাই আগষ্ট 3 আগষ্ট এই নটিফিকেশ্যনখন কি হয় ডিলিমিটেশ্যনৰ কাৰণে ডিলিমিট নহ'লে ইলেকশ্যন হ'ব নোৱাৰে কাৰণ আমাৰ অলৰেডি ডিলিমিটেড হৈ গৈছে পাৰ্লিয়ামেণ্ট কিন্তু সেইটো কমপ্লিট হ'ল 23ত তেওঁলোকে প্ৰেচিডেণ্ট নটিফাই কৰি ইলেকশ্যন হৈ গ'ল জুনত এই মাৰ্চত এপ্ৰিলত ইলেকশ্যন হ'ল জুনত ৰিজাল্ট হৈ গ'ল 3 তাৰিখ 4 তাৰিখ ৰিজাল্ট হ'ল কাউণ্টিং হৈ গ'ল তাৰ পাছত গৈ 19 তাৰিখ কেবিনেট হ'ল তাৰপিছত SOPটো প্ৰস্তাৱটো একচেপ্ট কৰিলে কিন্তু SOP এটা দিয়াত গভৰ্ণমেণ্টে দিব লাগে পঞ্চায়ত PNRD ডিপাৰ্টমেণ্ট এইটো দিলে কেতিয়া দিলে 3 আগষ্টত তেওঁলোকে দিলে 3 আগষ্টত দিয়াৰ পিছত গৈ কিছুমান প্ৰক্ৰিয়া থাকে ডেলিভাৰী কৰি লগে SOP দিলে তেওঁলোকে নিয়ম যেটো হৈছে যে আমাৰ যেটো কনষ্টিটিউশ্যনত আছে বা হেৰি যেটো আছে আমাৰ পাৰ্লিয়ামেণ্ট পঞ্চায়ত এক্টত যে যেতিয়া SOP দিছে যে ইলেকশ্যনটো কৰিব লগা হ'লে প্ৰথমে ডিষ্ট্ৰিক্টবোৰ কেটেগৰী কৰিব লাগে A-B-C আচ্ছা জিলাবিলাকক কিছুমান মানে কেটেগৰীলৈ আনিব লাগিব না 1 A-B-C এত হ'ব আপোনাৰ যদি A কেটেগৰী যদি ডিষ্ট্ৰিক্ট হয় সাপোজ কামৰূপ A কেটেগৰী ডিষ্ট্ৰিক্ট ইয়াত যিবোৰ পঞ্চায়ত হ'ব গাঁও পঞ্চায়ত হ'ব A কেটেগৰী এটা ফিগাৰ দিয়া আছে এই ফিগাৰ মতে হ'ব এইটো যদি কামৰূপ B কেটেগৰীত পৰে B কেটেগৰীত নাম্বাৰ দিয়া আছে মিনিমাম ইমান মেক্সিমাম ইমান মানে কিছুমান চৰ্ত আছে সেই চৰ্তবিলাক এৰ কাৰণে বেলেগ বিৰ কাৰণে বেলেগ চিৰ কাৰণে বেলেগ সকলক মই দুটামান কথা স্পষ্ট কৰি দিওঁ চৌধুৰী সাহেবে এই কথাটো ক'ব বিচাৰিছে যে পঞ্চায়তৰ নিৰ্বাচনটো 2024 ফেব্ৰুৱাৰীৰ আগতে সমাপ্ত হ'ব লাগিছিল কিন্তু সেইটো হৈ নুঠিল কাৰণ লোকসভা নিৰ্বাচন সন্মুখত আছিল লোকসভা নিৰ্বাচনৰ পিছত তেতিয়া কিন্তু সেইটো নাছিল তেতিয়া কোনো নিৰ্বাচন নাছিল prior to that হয় prior to ফেব্ৰুৱাৰীত হয় জানুৱাৰীলৈ কৰিব পাৰিলেহেঁতেন তেওঁলোকে কৰিব পাৰিলেহেঁতেন কিন্তু নকৰিলে নকৰাৰ পিছত এটা কথা হ'ল যে ডিলিমিটেশ্যন সম্পূৰ্ণ হোৱা নাই
পঞ্চায়তবিলাকৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ হোৱা নাছিল কেবিনেটে পঞ্চায়তৰ নিৰ্বাচন পাতিম বুলি লোৱা সিদ্ধান্তটো যোৱা 1906 জুন মাহত ঘোষণা কৰিলে আৰু ইয়াৰ পিছত যেতিয়া তেওঁলোকে ডিলিমিটেশ্যন কৰিলে ডিলিমিটেশ্যনৰ নটিছখন তাৰ 45 দিনৰ পিছত দিছে 44 দিনৰ পিছত দিলে ডিলিমিটেশ্যনটো তেওঁলোকে তেতিয়াই নকৰি পেলাই কেবিনেটৰ লগে লগে নকৰি কেবিনেটৰ ঘোষণাৰ 44 দিন পিছত ডিলিমিটেশ্যনৰ অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননীখন জাৰি কৰিলে কিন্তু লোকসভা আৰু বিধানসভাৰ যিবোৰ সমষ্টি তাৰ পুনৰ নিৰ্ধাৰণ কিন্তু 23 চনৰ 16 আগষ্টতে সম্পূৰ্ণ হৈ গৈছিল গতিকে ডিলিমিটেশ্যন কৰিব পৰা সম্ভাৱনা 23তো আছিল আৰু 24ৰ প্ৰথম ভাগতো আছিল কিন্তু চৌধুৰী সাহেবে ক'ব বিচাৰিছে যে ইমানবোৰ সম্ভাৱনা আৰু অৱকাশ থকা সত্ত্বেও চৰকাৰে ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো বহুত পিছুৱাই দিলে আগষ্ট মাহলৈ তেওঁলোকে ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো লৈ আহিলে এতিয়া যেতিয়া ডিলিমিটেশ্যন কৰাৰ পূৰ্বে জিলাসমূহ কিছুমান কেটেগৰীত অৰ্থাৎ জিলাসমূহ কিছুমান পৰ্যায়ত ভগাব লাগে এতিয়া আপুনি মোক বুজাই কওকচোন যে জিলাসমূহ জিলা পৰিষদ আপোনাৰ সেকশন 5 দা পঞ্চায়ত এক্ট এটো এমেন্ডমেন্ট হৈছে 23 অক্টোবৰত এমেন্ডমেন্ট অক্টোবৰত হৈছে আগতেটো নাছিলে এ ক্যাটাগৰী সাপোজ কামৰূপ এ ক্যাটাগৰী ডিস্ট্ৰিক্ট তাতে মিনিমাম হ'ব লাগিব আপোনাৰ এ ক্যাটাগৰীত 10200 এ ক্যাটাগৰী 10200 মানে হেতু হেৰি ম্যাক্সিমাম গাঁও পঞ্চায়ত না মই কৈছো যে জিলা বিলাক ক্যাটাগৰী কৰা না কি প্যাৰামিটাৰ আছে না জিলা ক্যাটাগৰী এই যে ডেনসিটি অফ দা পপুলেশন আচ্ছা ডেনসিটি অফ পপুলেশন মানে ডেনসিটি কিমান ধৰি লওক কামৰূপ জিলাত ধৰি লওক 10 লাখ জনসংখ্যা আছে শিৱসাগৰ জিলাত ধৰি লওক 8 লাখ জনসংখ্যা আছে এতিয়া হেতুৰ ক্যাটাগৰী হ'ব নেকি জিলা বিলাক না এই জিলা বলে এইটো হিচাপে তেওঁলোকে ক্যাটাগৰী আনিব তেওঁলোকে যেটো প্যাৰামিটাৰ যেটো ঠিক কৰিব যে এই ডিস্ট্রিক্টত ইমান পপুলেশন আছে কিলোমিটার হিসাবে ডেনসিটি অফ পপুলেশন কিমান হেৰিটো আছে জনঘনত্ব কিমান আছে এইটো হিসাবে তেওঁলোকে ক্যাটাগৰীটো বনায় তাৰ মানে প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জনসংখ্যা আছে সেইটোৰ ওপৰত জিলাবিলাকৰ ক্যাটাগৰী হ'ব এটা জিলাবিলাকৰ ক্যাটাগৰী হ'ল নে নাই নহল আচ্ছা এইটো তো মেইন প্ৰবলেম আমাৰ কেছত আমি হেতু ধৰিছিলো যে জিলাবিলাকৰ ক্যাটাগৰী নকৰাকৈ পঞ্চায়ত কৰিব নোৱাৰে কাৰণ যদি জিলা যদি কৰে এ ক্যাটাগৰী দিয়া আছে ইমান সংখ্যা হ'ব লাগিব মানে পপুলেশন ঘনত্ব জনঘনত্ব পপুলেশন মিনিমাম ইমান ম্যাক্সিমাম ইমান যদি এ ক্যাটাগৰী সাপোজ কামৰূপ মই ক'লো এ ক্যাটাগৰীত পৰিলে এ ক্যাটাগৰীত মিনিমাম ভোটাৰ হ'ব লাগিব 10200 ম্যাক্সিমাম 13800 ইয়াতকৈ বেছি হ'ব নোৱাৰে কম হ'ব নোৱাৰে প্ৰতি গাঁও পঞ্চায়তৰ সমষ্টি এইটো এ ক্যাটাগৰী হ'ল ওয়ার্ড গাঁও পঞ্চায়ত 10টা ওয়ার্ড মিলি এটা পঞ্চায়ত হয় পিছত ওয়ার্ডটো পিছত আহি আছে এতিয়া 10200 to 13800 ৰাইট সাপোজ বি ক্যাটাগৰী যদি হয় তো বি ক্যাটাগৰী হ'ব 8500 to 11500 ৰাইট বি ক্যাটাগৰী যদি হয় সি ক্যাটাগৰী হলে মিনিমাম 6000 to 9200 প্ৰতিখন গাঁও পঞ্চায়তৰ জনসংখ্যা এই ক্যাটাগৰীত জনসংখ্যা হ'ব লাগিব ন্যূনতম 10200 পৰা 13800 বি ক্যাটাগৰীত 8500 পৰা 11500 আৰু সি ক্যাটাগৰীত 6000 পৰা 9200 ইয়াত আপোনাৰ সমস্যাটো কি সমস্যা হৈছে ডিস্ট্ৰিক্ট যে ডিক্লেয়াৰ নকৰিলে এটো কেনেকা কৰিব আপুনি ডিস্ট্ৰিক্ট বিলাকক শ্ৰেণীভুক্ত কৰা হোৱা নাই যেটো আইনত লিখা আছে দে মাষ্ট লিখা আছে সেকশন 5ত provided the state government shall declare 3 categories of districts based on population density or any other relevant factor as follows. As follows means as category koru ame. So protome tar mane jetia সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ব প্ৰথমতে জিলা বিলাক চিনাক্ত কৰিব লাগিব যে এইখন জিলাৰ জনঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ইমান তেতিয়া হলে হেতু কোন ক্যাটাগৰীত পৰিব এত পৰিব না বিত পৰিব না সিট পৰিব হেতু প্ৰথম নিৰ্ধাৰণ কৰি ল'ব লাগিব আৰু ডিক্লাৰেচন দিব লাগে ঘোষণা কৰিব লাগিব ঘোষণা কৰাৰ পিছত এ ক্যাটাগৰীৰ জিলাত গাঁও পঞ্চায়তবোৰ এ ক্যাটাগৰীৰ হ'ব বি ক্যাটাগৰীৰ জিলাত গাঁও পঞ্চায়তবোৰ বি ক্যাটাগৰীৰ হ'ব সি ক্যাটাগৰীৰ জিলাত গাঁও পঞ্চায়তবোৰ সি ক্যাটাগৰীৰ হ'ব এতিয়া আপোনাৰ সমস্যা ডিস্ট্ৰিক্টটো নকৰি জিলা বিলাকক নকৰি শ্ৰেণীভুক্ত নকৰিলে পঞ্চায়তটো তল কৰি দিলে আচ্ছা এই যে ৰিজাল্ট কি হল
কিছুমান ডিষ্ট্ৰিক্টত আমিতো ক'ব নোৱাৰি কোনটো এ বি কৰিলে কিছুমান ডিষ্ট্ৰিক্টত 17,000 কিছুমান ডিষ্ট্ৰিক্টত 3,000 কিছুমান পঞ্চায়তত চৰি ডিষ্ট্ৰিক্ট নহয় পঞ্চায়তত এই যেটো কৰিলে এতিয়া আপুনি চাব যেতিয়া গ্ৰাণ্টটো দিয়ে গভৰ্ণমেণ্টে এজ পাৰ জিলা এৰি দিয়ে গাঁও পঞ্চায়ত হিচাপে দিব ছাপ'জ 5 crores চেংচন ফৰ চান্দমাৰী গাঁও পঞ্চায়ত লেট আছ চি চান্দমাৰী গাঁও পঞ্চায়ত 5 crores ৰুপিজ চেংচন কৰিলে তাতে আছে 16,000 মানুহ উলুবাৰী ছাপ'জ গাঁও পঞ্চায়ত আমি ধৰি দিলোঁ উলুবাৰী মাত্ৰ 5,000 মানুহ বুজিবলৈ কথাটো গ্ৰাণ্ট কিমান আহি আছে 5 crores 5 crores 16,000 সেইটো পাই আছে আৰু 5,000 আৰু সেইটো পাই আছে এইটো এটা ডিছক্ৰিমিনেশ্যন সাংঘাতিক এটা ফাইনেন্স কাৰণ বেছিক বস্তুটো হৈছে গাঁও পঞ্চায়তৰ ছেল্ফ গভৰ্ণমেণ্ট লোকেল ছেল্ফ গভৰ্ণমেণ্ট বুলি কোৱা হয় গান্ধীজীৰ মেইন হেৰিটো আছিল যে আমি গাঁৱৰ মানুহক তেওঁলোকে যাতে ৰাজত্ব তেওঁলোকে যাতে হেৰিটো কৰিব পাৰে নিজৰ চৰকাৰ এইটো কৰিছে আৰু এটা কৰিছে কি আপুনি এইটো আপুনি বুজি পালে কথাটো যে উইদাউট ডিক্লাৰেশ্যন অফ দ্য ডিষ্ট্ৰিক্ট যিটো মাষ্ট আপুনি এই কথাটো কৈ আছে যে তেওঁলোকে পঞ্চায়তৰ জাননী জাৰি কৰাত আৰু ডিলিমিটেশ্যনৰ পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননী জাৰি কৰাত দেৰি কৰিলে 2 নম্বৰ তেওঁলোকে গাঁও পঞ্চায়তসমূহৰ সমষ্টি যি ধৰণে নিৰ্ধাৰণ কৰিলে তাত এটা বিভেদ নীতিৰ আশ্ৰয় ল'লে এতিয়া পৰৱৰ্তী কথাখিনি আপোনাৰ কেনেকুৱা ধৰণৰ আচলতে পিছত তেওঁলোকে যে আৰু আছে এইটোতো এইটো এটা কথা মই ক্লিয়াৰ কৰি দিওঁ কেছটো মই গুচৰীয়া নহওঁ আপুনি গুচৰীয়া নহয় এইটোতো আমাক চিফ মিনিষ্টাৰ মানে ডাঙৰীয়াই তেওঁ কৈ দিলে যে মই গুচৰীয়া হৈ কেছ কৰাই কংগ্ৰেছক হেৰি কৰিছে এইটো কমপ্লিটলি মিছা মই এজ এন এডভোকেট আমাক প্ৰফেচৰ আমাক এথিক্স যিকোনো পাৰ্টীয়ে হওক কংগ্ৰেছ আহিলেও আমাৰ ক্লায়েণ্ট হ'ব পাৰে বিজেপি হ'লেও হ'ব পাৰে এজিপি হ'লেও হ'ব পাৰে আমাৰ এইটো কোনো ধৰ্ম নাই আমাৰ ধৰ্মটো বেলেগ আপুনি এজন অধিবক্তা হিচাপে চম্ভালিছে আপুনি গুচৰীয়া নহয় ভুল বুজাইছে যে মোৰ কাৰণে মই ইলেকশ্যন মানে কংগ্ৰেছ ৰেডি নহয় যদি এজ এ কংগ্ৰেছ মই কংগ্ৰেছ ইজ ভেৰি মাছ ৰেডি আগৰ পৰাই ৰেডি হৈ আছিল যদি এজ এ কংগ্ৰেছমেন হোৱা যায় কিন্তু মই এডভোকেট হিচাপে উকিল হিচাপে মই কেছটো কৰিছোঁ নট এজ এ কংগ্ৰেছমেন কংগ্ৰেছে কোনো ব্ৰিফ দিয়াও নাই কংগ্ৰেছক পাৰ্মিশ্যনো মই লোৱা নাই আৰু কংগ্ৰেছৰ পাৰ্মিশ্যন লোৱা কথাও নহয় মোৰ যিহেতু মই ইণ্ডিভিজুৱেল মই ক্লায়েণ্টক মই ৰিপ্ৰেজেণ্ট কৰিছোঁ এতিয়া কথাটো হ'ল যে তেওঁলোকে যখন SOP দিলে 3 August 2024 SOPত কেইটা বস্তু আছে তেওঁলোকে কৈছে এটা ভিলেজ বাইফাৰ্কেশ্যন কৰিব নোৱাৰে কি কৰিব এটা এখন গাঁও ভাগ কৰিব নোৱাৰে সেকেন্ড কথা হ'ল এটা পঞ্চায়ত দুটা LACত হ'ব নোৱাৰে একেখন পঞ্চায়ত দুটা বিধানসভাৰ মাজত ভাগ হৈ থাকিব নোৱাৰে এটা বিধানসভাৰ ভিতৰতে সমাপ্ত হ'ব লাগিব তাৰ হেৰি হ'ব লাগিব যিটো পৰিধি যেটো আছে নাম্বাৰ অফ দা যে গাঁও পঞ্চায়ত যেটো আছিল আগত এইটো কম বেছি হ'ব নোৱাৰে এজিটি থাকিব লাগিব ডিষ্ট্ৰিক্টত সেইটো কৈছে পাৰ ডিষ্ট্ৰিক্ট যেটো হ'ব এটা ডিষ্ট্ৰিক্টত সাপোজ আগত আছিল 85 এতিয়াও 85 হ'ব লাগিব মানে সংখ্যাৰ কম বেছ হ'ব নোৱাৰিব একোখন জিলাৰ ভিতৰত আগতে যিটো সংখ্যা আছিল একে সংখ্যা থাকিব লাগিব এইটো স্পষ্ট SOPত দিয়া হৈছে আৰু এটা কৈছে SOPত দিয়া হৈছে যে ডিষ্ট্ৰিক্ট কেটেগৰী হোৱাৰ পাছত এইটো according to population হিচাপে বস্তুটো হ'ব তাৰমানে জিলাসমূহ শ্ৰেণীভুক্ত হোৱাৰ পিছতহে পঞ্চায়ত শ্ৰেণীভুক্ত হ'ব তেওঁলোকে যখন SOP দিছে তাত যেটো কেবিনেটে এপ্ৰুভ কৰিছে সেইটো তেওঁলোকে লিখিছে এইটো যে এইটো কৰিব লাগে এই তিনিটা বস্তু ভাইলেট কৰিছে গাঁও বহুত জেগাত হৈছে এটা গাঁও এটা ফেমিলি নিয়ে বেলেগ এটা জেগাত বাকি সাপোজ আপুনি পছন্দ কৰে আপুনি ইলেকশ্যন কৰিব বিচাৰিছে আপোনাৰ এৰিয়াত আপোনাৰ ৱাৰ্ডত আপোনাক কৰিছে কি আপোনাক বেলেগ এটা জেগাত দি দিছে নি যাতে আপুনি এইটো ইলেকশ্যন ইয়াত কৰিব নোৱাৰে আপুনি যাতে হেৰি নকৰে দিছ এইবোৰ কিপিং ইন ভিউ মানে এটা পৰিয়ালৰে এজন মানুহ এটা গাঁও পঞ্চায়তত ভোটাৰ হৈছে আন কিজন ৱাৰ্ডত এটা ৱাৰ্ডত হৈছে আৰু বাকি কিজন আন এটা ৱাৰ্ডত হৈছে আচ্ছা এইটো ৱাৰ্ড হ'ল কি এটা পঞ্চায়তত 10টা ৱাৰ্ড হয় এখন গাঁও পঞ্চায়তত 10টা ৱাৰ্ড হ'ব ইকুৱেল ডিভাইডেড হ'ব ইকুৱেলি এটা ৱাৰ্ডৰ সাপোৰ্ট 10,000 হেৰি আছে 1,000 পাৰ হেৰি পাব এক্সেপশ্যন হ'ব পাৰে আৰু এইটো চাব লাগিব যে জিঅ'গ্ৰাফিকেল কনভেনিয়েন্স পাব্লিক কমিউনিকেশ্যন কেনেকৈ আছে এৰিয়া কত ওখানে এইটো লোকেল ছেল্ফ গভৰ্ণমেণ্ট গতিকে দূৰত হ'লে মুস্কিল এতিয়া এনেকুৱা কৰিছে 20 কিলোমিটাৰ দূৰত এটা ৱাৰ্ড কৰি দিছে বা এটা পঞ্চায়ত সম্ভৱ জানো সেইটো ইম্পচিবল কিন্তু কৰিছে কি এখন গাঁও পঞ্চায়তত 20 কিলোমিটাৰ দূৰত এটা ৱাৰ্ড থাকিব পাৰেনে আপুনি কি কৰিছে আমাৰ কেছত আছে এইটো আমি কেছত দিছোঁ এইটো মেপ দিছোঁ আমি আচ্ছা
মেপ চব এখন গাঁও পঞ্চায়ত কিমান ডাঙৰ হ'ব পাৰে নদী আছে না গাঁও পঞ্চায়তত আপুনি 10টা ৱাৰ্ড হয় 10টা ৱাৰ্ড মানে 10টা ৰেভিনিউ ভিলেজ ধৰি লওক নৰ্মেলি বা আপুনি ধৰি লওক মিনিমাম যেটো আমি সংখ্যাটো কলো যে মিনিমাম সাপোৰ্ট 10,000 ম্যাক্সিমাম 13,800 60,000 তো কৰিব নোৱাৰে কিছুমান জায়গা 16,000 কৰি দিছে এটো কোনো ক্যাটাগৰীত নপৰে কিছুমান 4,000 কোনো ক্যাটাগৰীত নপৰে এটো এতিয়া কৰিছে কি পাৰ্টিকুলাৰলি সাপোজ মাইনৰিটি এৰিয়া এটা আছে সংখ্যালঘু অঞ্চল কৰিছে কি ইয়াৰ পৰা কাটা ইয়াৰ কাৰণে সব গোটেই এজাগা জমাই দিছে মানে সংখ্যালঘু অঞ্চলত বেছি কৰি পেলাইছে মানুহৰ জনসংখ্যা বেছি কৰি পেলাই দিছে আৰু নন মাইনৰিটি যেটো এৰিয়া আছে তাতে 4,000 3,000 হেৰি কৰি দিছে এটা ৱাৰ্ড আপনি চাওক এটা পঞ্চায়ত ৱাৰ্ডটো ইকুৱেলি ডিভাইড হ'ব লাগে এজ পাৰ ল 10টা ৱাৰ্ড থাকে 10টা হেৰি হ'ব অলপ ইফালে কৰিব পাৰে নেচাৰেল এৰিয়া আছে এইটো বেলেগ কথা কিন্তু এটা ৱাৰ্ডৰ 51 বুথ আছে এটা জায়গাত অনলি 51 এটা ৱাৰ্ডত এটা জায়গাতে ৱাৰ্ডৰ হাজবেণ্ডৰ নাম এটা ৱাৰ্ডত ৱাইফৰ নাম বেলেগ এটা ৱাৰ্ডত এইটো আমাৰ কেছত আছে আমি হেৰি কৰিছোঁ আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত কৰি এটা ৰাতাবাৰী সমষ্টিত কৰিছে হাজবেণ্ডৰ নাম হাজবেণ্ডে ইলেকশ্যন লগাব বিচাৰিছে এওঁৰ নামটো কৰিছে বেলেগ জেগাত লৈ গৈছে আৰু অফিচত কৰিছে কি পাৰ্টিকুলাৰ ৰুলিং পাৰ্টিৰ মানুহ বেলেগ নন পলিটিক্যাল মানুহ বেলেগ মানুহ সোমাই অফিচাৰ কোনো ধৰণে চেয়া নাছিলে একদম মই আই উইটনেছ বুলি কৈছে মানুহবোৰে যে ৰিপৰ্ট এখন মই পুৰা ভিজিট কৰি আহিলোঁ মই পুৰা মক ডিষ্ট্ৰিক্টটো মই ভিজিট কৰি আহিছোঁ তাতে মানুহে ক'লে আমি গৈ দেখোঁ এই নন অফিচিয়েল মানুহবোৰ আছে বিজেপিৰ মানুহ RSSৰ মানুহ তেওঁলোকে ঠিক কৰি আছে কাৰ নাম ক'ত যাব কোনটো এৰিয়া ক'ত যাব অফিচাৰ কোনো চে নাই হেণ্ডছ আপ অফিচাৰবোৰ এটো একদম মানে হেৰি যেটো আছে কথা পাতিলে তেওঁলোকে আমি কৰিম আপোনালোকে অবজেকশন দিব অবজেকশন দিলে অবজেকশন এজ ইট ইজ হিয়াৰিং ললে এজ ইট ইজ থাকি গ'ল অবজেকশনৰ কোনো কাম নাই এজ ইট ইজ থাকি তেওঁলোকে কৰিলে কি এটো আউট কৰিলে আপোনাৰ 27 সেপ্টেম্বৰ 24 ফাইনেল ড্ৰাফট হেৰিটো আৰম্ভ কৰিলে ডিলিমিটেশন যেটো কৰিলে তাৰ নটিফিকেশন কৰিলে 24/10 24 অক্টোবৰত গেজেট নটিফিকেশন হল জাননী জাৰি কৰিলে অক্টোবৰ জাৰি হল কেস ফাইল হল কেছত চাব আপুনি প্ৰথম যেটো কেস হল কেছত যেটো ডেট যেবোৰ হল এই ডেট যেটো হল কেছত আপুনি চাই এটা বস্তু মই আপোনাক আগতে দেখাই আছো ফাৰ্স্ট কেস মুভ হল 25/10/24 ফাইল হৈছে 21 তাৰিখ 21 অক্টোবৰ 24 ফাৰ্স্ট কেসটো ফাইল হৈছে সেকেন্ড কেসটো ফাইল হৈছে 22 অক্টোবৰ আৰু কেসা ফাইল হৈ কেসবোৰ উঠিলে 25 তাৰিখ উঠিলে কেসবোৰ হাইকোৰ্টত 25 তাৰিখ হোৱাৰ পিছত হাইকোৰ্টে নিজে কেসটো ৰেজিষ্টাৰ কৰি দিলে 28 জানুৱাৰী 28 অক্টোবৰ তিনিদিন পিছত কৰি দিয়া 20 যেতিয়া উঠিলে তেতিয়া মানে এডভোকেট জেনেৰেলে টাইম ল'লে তেওঁ ক'লে যে আমাৰ এফিডেভিট ফাইল কৰিবলৈ আমাক টাইম দিয়ক কোৰ্টে টাইম দিলে ফিক্স কৰিলে 5/11 নৱেম্বৰ 1 নৱেম্বৰত ফিক্স কৰিলে 1 নৱেম্বৰত কৰিলে আমাক আৰ্গুমেণ্ট কৰিলে আমাৰ সাইডত আমাৰ পাঠক আছে কল্যাণ পাঠক সিনিয়ৰ এডভোকেট আগতে এডভোকেট জেনেৰেল আছিল এডিশনাল সলিচিটাৰ জেনেৰেল আছিল তেওঁ কেছটো প্ৰথম দিন 5 তাৰিখটো আৰ্গুমেণ্ট আৰম্ভ কৰিলে আৰ্গুমেণ্টটো শেষ হোৱা নহল তেতিয়া কিন্তু কোনো আৰ্জেন্সি দেখুৱা নাই সরকারে কোনো জরুরি বলে ঘোষণা কোৱা নাই আৰ্গুমেণ্ট কৰি ফিক্সটো কৰিলে 7 তাৰিখ আকৌ দুদিন পিছত আকৌ ফিক্স কৰিলে 7 তাৰিখ ফাৰ্দাৰ আৰ্গুমেণ্ট 7 তাৰিখে যদি উঠিলে কেছটো তেওঁ কোৰ্টে নিজে 7 নৱেম্বৰ নে ডিসেম্বৰ 7 নৱেম্বৰত কেছটো কৰিলে কি 11 নৱেম্বৰত গুচি গ'ল দুটা পাৰ্টি টাইম লৈছে কিবা এটা কাৰণে আমি দুটা পাৰ্টি টাইম লৈ 11 তাৰিখ গ'ল আগত কিন্তু আমাক পিটিশনৰ সাইডে টাইম লোৱা নাই এটো দুটা পাৰ্টি কিবা অসুবিধা আছিল যাৰ কাৰণে 11 দুইটা পিটিশনাৰ আৰু ডিফেন্ডাৰ গুৰিটাই ৰলে 11 তাৰিখে যেতিয়া উঠিলে তেতিয়া তেওঁ ক'লে যে এডিশনাল এডভোকেট জেনেৰেল এজন আছিল তাতে তেওঁ সাবমিট কৰিলে যে এডভোকেট জেনেৰেল কিবা প্ৰবলেম আছে তেওঁ কোৰ্টত আহিব নোৱাৰে বেলেগ এটা কামত আছে গতিকে আমাক অলপ টাইম লাগে তেওঁলোকে টাইমটো বিচাৰিলে 11 নৱেম্বৰত টাইম বিচাৰিলে যে আমি ইণ্ডিভিজুৱেল কেছ যিমান কেছ হৈছে সব ইণ্ডিভিজুৱেলি আমি এইটো এটা ৰিপ্লাই এটা ইনষ্ট্ৰাকশ্যন এইবোৰ বিচাৰিছোঁ এইটোৰ কাৰণে ফিক্স কৰিলে 20/11/24 তাৰিখ ফিক্স কৰিলে কেছটো আকৌ যে গভৰ্নমেণ্ট কাউন্সিল শৰ্ট টাইম টু ব্ৰিং ইনষ্ট্ৰাকশ্যন লিষ্ট অন গভৰ্নমেণ্ট কলক হিচাপে ফিক্স কৰি দিয়ে আকৌ 29/11/24 নো আৰ্জেন্সি তেওঁলোকে কোৱা নাই তেতিয়ালৈ কেছটো চলি আছে কিন্তু তেতিয়া যে জাষ্টিছ মনীষ চৌধুৰী আছিল নেক্সট ডে কেছটো আহি গ'ল জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ তাতে তো নবহিৰ কেছটো আহিল আফটাৰ প্ৰায় 5 days পিছত 29/11 যেতিয়া আহিলে
এডিশ্যনেল এজিয়ে 2 সপ্তাহ টাইম বিচাৰিলে 2 উইকছ টাইম তেওঁলোকে বিচাৰিলে বিচাৰি পিছত আকৌ ফিক্স কৰিলে 17-12 ডিচেম্বৰলৈ আহিল ডিচেম্বৰ 17 যেদিন মেইন য'ত ষ্টে দি আছে 17-12 কৰিলে কি গভৰ্ণমেণ্টে ক'লে যে আমি ৰিপ্লাই ফাইল কৰিছোঁ অনলি অন দেট ডে 17 কেছটো তেওঁলোকে দিছে সেইদিনা তেওঁলোকে ৰিপ্লাই ফাইল ইমান খালি টাইম ল'লে আমি ৰিপ্লাই ফাইল কৰিম সেইদিনা ফাইল কৰিছে ফাইল কৰোঁতে আমি সেইটো ৰিপ্লাই দিব লাগিব আই হেভ এ ৰাইট টু ৰিপ্লাই আমি ক'লোঁ আমিতো ৰিপ্লাই দিব লাগিব বস্তুটো সেই ৰিপ্লাই দিয়াৰ কাৰণে কেছটো ফিক্স কৰিলে 9 তাৰিখ 9 জানুৱাৰী আৰু ইন দ্য মিন টাইম কোৰ্টে ক'লে তোমালোকে কোনো নটিফিকেশ্যন দিব নোৱাৰিবা ধন্যবাদ মই এইখিনিতে বিৰতি ল'ব লাগিব প্ৰিয় দৰ্শক চৌধুৰী চাহাবৰ গোটেই ব্যাখ্যাৰ পৰা এই কথাটো বুজা গৈছে যে গোটেই প্ৰক্ৰিয়াটোত অক্টোবৰৰ পৰা জানুৱাৰীলৈকে চৰকাৰী পক্ষই বাৰম্বাৰ সময় লৈ কেছটো দীঘলীয়া কৰি গৈ আছে আৰু কোনো এবাৰো ন্যায়ালয়ত এই কথাটো উপস্থাপন কৰা নাই যে বিষয়টো অত্যন্ত জৰুৰী যি জৰুৰী বিষয়টোৰ কাৰণে সোনকালে তাৰিখ দিব লাগে বা সোনকালে কেছটো মীমাংসা হ'ব লাগে আপুনি কৈ আছিলে যে চৰকাৰে কেনেকৈ বাৰম্বাৰ সময় লৈ আছিলে ইয়াৰ পিছত যেতিয়া গোটেই ঘটনাটো এটা জটিল অৱস্থালৈ গ'ল তেতিয়া কি কৰিল এতিয়া শুনক যেদিন আল্টিমেটলি আৰ্গুমেণ্ট হ'ল 6 তাৰিখ যেতিয়া তেওঁলোকে এটা পিটিশ্যন ফাইল কৰে 29 ডিচেম্বৰ দেখিয়ে 17 লৈ তেওঁলোকে কোনো আৰ্জেঞ্চি খোৱা নাই আমি বন্ধ কৈছোঁ আমাক সোনকালে কৰি দিয়ক মীমাংসা হ'ব লাগে নহ'লে আপুনি নতুনকৈ ষ্টে দিয়ক তেওঁলোকে টাইম লৈছে আমিও একবাৰ খালি টাইম লৈছে বোথ দ্য পাৰ্টি বাকী কিন্তু আমি হেৰি কৰা নাই এতিয়া হ'ল কি 6 তাৰিখ বজাত আৰ্গুমেণ্ট আৰম্ভ হ'ল এটা দিন মাজত গেপ গ'ল 2 দিন গেপ গ'ল 10 তাৰিখলৈ চলিছে হিয়াৰিং আমিও কৰিছোঁ বিভিন্ন কেছ খালি অকলে যে চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছে হাফিজ ৰছিদ চৌধুৰীয়ে 9টা কেছ কৰিমগঞ্জৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট নহয় কেছ হৈছে কৰিমগঞ্জ হাইলাকান্দি কাছাৰ মৰিগাঁও হোজাই তাৰপিছত নগাঁও দৰং ডিষ্ট্ৰিক্ট গোৱালপাৰা ডিষ্ট্ৰিক্ট ধুবুৰী ডিষ্ট্ৰিক্ট প্ৰায় 9-10টা ডিষ্ট্ৰিক্টৰ কেছ হৈছে গতিকে ভুল কৈছে যে মই মানে হেৰি কৰিছোঁ মই কেছ কৰি আটকাই দিছোঁ হেৰি কৰিছোঁ এতিয়া হ'ল যে 10 তাৰিখ কোৰ্টে হিয়াৰিং কনক্লুড হৈ গ'ল মিছ কেছৰ ওপৰত নটিফিকেশ্যন দিব পাৰে না নাই মেইন কেছত নহয় নটিফিকেশ্যন দিব পাৰে না এইখিনিতে মই এটা কথা কৈ থওঁ যে মেইন কেছ আৰু ডেট এই কথাটোৰ মাজত পাৰ্থক্য আছে প্ৰিয় দৰ্শক গোচৰ দুটা এটা হ'ল যে পঞ্চায়তৰ তাৰিখ ঘোষণা কৰিব পৰাকৈ চৰকাৰক অনুমতি দিয়া হ'বনে নহ'ব কাৰণ কোৰ্টে বন্ধ কৰি দিছে কোৰ্টে আগতে ষ্টে দি থৈছে স্থগিতাদেশ জাৰি কৰি থৈছে গতিকে এতিয়া কোৰ্টে ক'লে যে 9টা বিশেষ অঞ্চল বাদ দি বাকি অঞ্চলত পঞ্চায়ত নিৰ্বাচন পতাত বাধা নাই কিন্তু আৰু এটা গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে সেই গোচৰটো হ'ল যে এই যে ডিলিমিটেশ্যন কৰিলে এই ডিলিমিটেশ্যনবোৰ কিমান দূৰ ন্যায়সংগত বিধিগতভাৱে হৈছে নে নাই সেই প্ৰসংগত বহু সংখ্যক গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে গতিকে কিমান 50টা গোচৰ এতিয়াও অসম উচ্চ ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে 29 তাৰিখ ফিক্স আছে 29/1 এতিয়া 29 জানুৱাৰীত সেইটো হিয়াৰিং হ'ব নেকি আৰম্ভ হ'ব সেদিন শেষ নহয় কিন্তু মোটা আৰম্ভ হ'ব 29 জানুৱাৰীত সেই মূল গোচৰটো এইটো উপগোচৰ মূল গোচৰটোৰ শুনানি 29 জানুৱাৰীত আৰম্ভ হ'বহে এই 50টা গোচৰৰ শুনানি আৰম্ভ হোৱাৰ পিছত তাৰ ৰায়দান হ'ব গতিকে এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া হ'ব এতিয়া মোক কওক যে 9টা বিশেষ অঞ্চল বাদ দি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত কোনো বাধা নাই এতিয়া এই 9টা সৰু সৰু অঞ্চল এইকেইটা অঞ্চলক যদি নিৰ্বাচন অনুষ্ঠিত নহয় বৰ বিশেষ ক্ষতি নহয় গতিকে সামগ্ৰিকভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ ন্যায়ালয়ে আপোনাক অনুমতি দিলে চৰকাৰক এই অনুমতিটোত আপোনাৰ আপত্তি ক'ত কাৰণ ঘটনাটো হ'ল যে বাকীবোৰত এইবোৰ ঘটনা ঘটা নাই আপোনাৰ সেই 9টা বিশেষ অঞ্চলত এই ঘটনাটো ঘটিছে আমি যাতে শুনো ইয়াতে এটা বস্তু আমি কোৰ্টত বাৰবাৰ কথাটো কৈছোঁ এই কথাটো উঠিছিল এডভোকেট জেনেৰেলে উঠাইছিল তেওঁলোকে উঠাইছিল কথাটো কোৰ্টে আমাক কুৱেশ্যন কৰিছিল তাৰপিছত আমি এইটো কৈছোঁ যে এইটো কুৱেশ্যন অফ ল ইজ ইনভলভ যে প্ৰক্ৰিয়া যিটো আৰম্ভ কৰিছে গোটেই জেগাত একেই বস্তু হৈছে গোটেই অসমত গোচৰীয়াত যি ডিষ্ট্ৰিক্ট আহিছে আমি তাক কেছ কৰিছোঁ বহুত জেগামান মানুহ আহিব পৰা নাই বহুত মানুহ ৰুৰেল মানুহ এইটোকে আইডিয়া নাই নাজানে তেওঁলোকে সব জেগাত হৈছে আপাৰ আছাম হৈছে লোৱাৰ আছাম হৈছে মিডিল সব জেগাত হৈছে এনেকৈ আমি কোৰ্টত কৈছোঁ যেতিয়া ল কুৱেশ্যন অফ ল আহে কনষ্টিটিউশ্যনেল প্ৰভিশ্যন যদি আহে বা বেলেগ ৰুল অফ ল কুৱেশ্যন যদি আহে কোৰ্ট কেন টেক জুডিচিয়েল ভিউ অফ দ্য মেটাৰ জুডিচিয়েল নটিচ অফ দ্য মেটাৰ কোৰ্টে ল'ব পাৰে
এইকাৰণে আমি কৈছোঁ যদিও আমি 9টা কেছত আপুনি ষ্টে দিছে, কেছটো প্ৰায় 50 টাকা মতো হৈছে টোটেল 50 মান হ'ব। গতিকে এই মানুহবোৰ যদি আপুনি ষ্টে নাপায়, আমি সেইটো তাত কোৰ্টত আমি আৰ্গুমেণ্ট কৰিছিলোঁ, এইটো এফেক্ট কৰিব। ছাপ'জ আজি বাকী ইলেকশ্যন হৈ গ'ল, এই 9টা কেছত এইটো বাই ইলেকশ্যনৰ নিচিনা হৈ যাব বস্তুটো, এটা ইনফ্লুৱেঞ্চ হৈ যাব অট'মেটিকেলি। আৰু যদি যিটো তোমালোকে যিটো প্ৰক্ৰিয়া কৰিছা ছেকশ্যন 5 যিটো ভায়লেট কৰিছে, এইটো বাধ্যতামূলক মেণ্ডেটাৰী, এইটো নকৰাকৈ তুমি কৰিবই নোৱাৰা। তো যদি এই কথা যদি কোৰ্ট কনভিন্স হয় যে হোল বেচিছ অফ ডিলিমিটেশ্যন ইজ ইলিগেল, ভায়লেশ্যন অফ পঞ্চায়ত এক্ট বা কনষ্টিটিউশ্যন যিটো আছে 5 দফাটো য'ত জিলাবিলাক শ্ৰেণীভুক্ত কৰা, যদি সেইটো নকৰি পঞ্চায়ত শ্ৰেণীভুক্ত বস্তুটো নহ'ল নহয়, ফাউণ্ডেশ্যনটো নাই গ'ল নহয়, কেনেকৈ ইলেকশ্যন কৰিব আপুনি? এইটো কোৰ্টে নাচাব নেকি বস্তুটো? সেইটো আমাৰ প্লিডিংছতো আছে, আমাৰ প্লিডিংছো আছে। পিছত আকৌ বহুত কেছ ফাইট হৈছে, এইবোৰ প্লিডিংছ অনা হৈছে পিছত। কিছুমান কেছত প্লিডিংছ নাছিল। এতিয়া কথাটো হৈছে চাওক, মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। 10 তাৰিখ আৰ্গুমেণ্ট হ'ল, জাজে ক'লে কি যে আমি চেম্বাৰত গৈ ডিক্টেশ্যনটো দিম। 10 জানুৱাৰী বিহুৰ আগত 6 তাৰিখৰ পৰা আৰম্ভ হৈছে হিয়াৰিং, মাজত গেপ কৰিছে, 1 দিন 2 দিন গৈছে। এতিয়া 3.5টা জজে কৈছে যে মই হেৰি কৰিম, যে আমি ডিক্টেশ্যন দিম। আমাৰ মহামান্য আদালতে এইটো কোৱা নাই যে আমি আজি জাজমেণ্ট দিম, কালি দিম, পৰহি দিম। তেওঁ কেবিনেট বহি গৈছে, DGP, ইলেকশ্যন কমিশ্যন, চিফ ছেক্ৰেটাৰী, অল কেবিনেট মিনিষ্টাৰ্ছ, অল অফিচিয়েলছ, চব তেওঁ 3টা 4টাৰ পৰা বহি একদম 8:45 গৈ তেওঁ যেতিয়া জাজ চাহেব আমাৰ মহামান্য ন্যায়াধীশ যিজন আছিলে, তেওঁ গাটো অলপ বেয়া লাগে নালাগে শুনিছোঁ, ডাক্তৰকেইটা কৈছে, মই শুনা মতে কৈছোঁ, তেওঁ গৈ গুচি গ'ল। গুচি যোৱাৰ পাছত তেওঁলোকে ভাবিলে বোধহয় হয়তো নিদিব পাৰে নেকি। একৰ্ডিংলি তেওঁ 8:45 তেওঁ ক'লে যে আমি এতিয়ালৈ বহি আছোঁ, ইলেকশ্যনখন আমি ৰাখিছোঁ। ইলেকশ্যন তোমাক আণ্ডাৰত নপৰে নহয়, ইলেকশ্যন কমিশ্যন তোমাক আণ্ডাৰত নপৰে, ইলেকশ্যন কমিশ্যনে ডিচাইড কৰিব। ইলেকশ্যন কমিশ্যনে তেওঁলোকক এফিডেভিটত কৈছে যে মিনিমাম 35 days to 40 days আমাক মিনিমাম ফ্ৰম ডিক্লাৰেশ্যন টু কাউণ্টিং এইটো সময় লাগিব। তেওঁ কৈছে যে 10 তাৰিখ কৈছে 12টাৰ আগত যদি আমি হেৰিটো পাই লওঁ, যদি অৰ্ডাৰটো হৈ যায় ৰাতি 12টাৰ আগত যদি আমি পাই 10 তাৰিখ ৰাতি 12টাৰ আগলৈ পাওঁ, তেতিয়া আমি নটিফাই কৰি দিম। ছাপ'জ 10 তাৰিখ 12টাৰ আগত দি দিলেহেঁতেন, ছাপ'জ দিলে চাব তেওঁলোকৰ ইণ্টেনশ্যন হ'ব, ইলেকশ্যন কৰাৰ ইচ্ছা আছে নে নাই। 35 days কেতিয়া কমপ্লিট হ'ব, কাৰণ ইলেকশ্যন কমিশ্যন কৰিব, ৰেষ্ট হি কেনট ডিক্টেট। ইলেকশ্যন কমিশ্যন হ'ব, যেতিয়াই নটিফিকেশ্যন হ'ব ৰেষ্ট ইলেকশ্যন, লগে লগে বাকী ইলেকশ্যন কমিশ্যন ডেট ঠিক কৰিব। ইলেকশ্যন কমিশ্যনে কৈছে 35 days লাগে, 35 days আমি প্লাছ কৰোঁ, 10 তাৰিখ চাপ'জ দি দিলে, 11 তাৰিখ পৰা আমি ষ্টাৰ্ট যদি কৰোঁ, প্ৰায় এই 15-16 হেৰিত ফেব্ৰুৱাৰীত পৰি যায়। পৰীক্ষা 17লৈ পৰীক্ষা আছে, মাৰ্চলৈ আছে, তেতিয়াতো নোৱাৰিলেহেঁতেন, বেলেগ এটা কেছ আগৰ হৈ গ'লহেঁতেন, সেইটো বন্ধ হৈ গ'লহেঁতেন। তাৰ কাৰণে তেওঁৰ ইচ্ছা নাই, ইচ্ছা নাথাকি তেওঁ কি দুচৰা কৰিছে, কংগ্ৰেছ সেইদিনা নহয় হাফিজ ৰছিদ চৌধুৰীয়ে কংগ্ৰেছক হৈ তেওঁ কেছ গুজৰি কৰি তেওঁ আটকাই দিছে বস্তুটো। তোমাৰ ইণ্টেনশ্যন নাই, তুমি জানা এইটো যে 35টো তেওঁলোকে এফিডেভিট অন অ'থ কৰিছে, তেওঁ হাইকোৰ্টত দিছে। এতিয়াকো কৈ আছে কি যোৱাকালি তেওঁ কৈছে যে 17 মাৰ্চ আগত কৈছে আগত পিছত হ'ব, আগত কৈছে, এতিয়া কৈছে 17 মাৰ্চটো মানে এক্সাম শেষ হ'ব 17 মাৰ্চ। এতিয়া মাৰ্চৰ পাছত কওক, আমাকতো ইলেকশ্যনটো হঠাৎ আমি সদায় কৈ আছোঁ উই আৰ নট এগেইনষ্ট ইলেকশ্যন। মই যদি এজ এ কনচিয়াছ চিটিজেন অফ দ্য কাণ্ট্ৰি যদি কওঁ লাগে, এজ এ কংগ্ৰেছ যদি কয়, আমাক কংগ্ৰেছ পাৰ্টি ৰেডি হৈ আছে, কোনো প্ৰব্লেম নাই, চব নমিনেশ্যন ইনভাইট কৰা হৈ গৈছে কংগ্ৰেছৰ পৰা, সেইটো আমি ৰেডি হৈ আছোঁ। কিন্তু তুমি এনেকৈ খেলি মেলি কৰিলে কেনেকৈ হ'ব? তুমি আমিতো আইনক শাসন ৰুল অফ ল চলিব লাগে। তুমি যে বহি 3টা 4টাৰ পৰা বহি ৰাতি 12টালৈ এনেকৈ ষ্টেটমেণ্ট দিলা 12টাৰ আগলৈ, ইট ডাজ নট ইট মিন দেট তুমি কোৰ্ট ইনফ্লুৱেঞ্চ কৰিব বিচাৰিছা। তেওঁতো জানিব লাগিছিল, তেওঁ আইনৰ ছাত্ৰ, কোৰ্ট কেতিয়া ইনফ্লুৱেঞ্চ নহয় এনেকৈ হেৰিটোত। ইয়াতে দেখালে কোৰ্ট ডাঙৰ হয় না চিফ মিনিষ্টাৰ ডাঙৰ, তেওঁ যে চব জেগাত ভাবে তেওঁ যিটো কয় সেইটো হয়। তেওঁ কেছটো চলি আছে, চলাকালীন তেওঁ ডিক্লাৰেশ্যন কি দিলে, আমি 9-10 তাৰিখ নটিফাই কৰিম আৰু 12 ফেব্ৰুৱাৰীত আমি ইলেকশ্যন কমপ্লিট কৰিম। একদম তেওঁ কৈ দিয়ে, অৰ্ডাৰ দি দিলে, এজ ইফ তেওঁ এবাব এভৰিথিং। এতিয়া দেখা পালে এবাব কোন হয়, এবাব ৰুল অফ ল হৈ যাব। বহুত ধন্যবাদ চৌধুৰী ডাঙৰীয়া। চৌধুৰী ডাঙৰীয়াই কৈছে যে চৰকাৰখনে কেবিনেট বহুৱাই ৰাতি 12টালৈকে অপেক্ষা কৰাৰ কথা ঘোষণা কৰি ন্যায়ালয়ক এইটো প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল। সেইটো ন্যায়ালয়ে বুজি পাব আৰু চৌধুৰী ডাঙৰীয়াই বুজি পাব। কথাটো হ'ল যে
পঞ্চায়ত নিৰ্বাচন আচলতে 17 মাৰ্চৰ পিছতো হ'বনে নহ'ব সেই কথা লৈ আমি অলপ সন্দিহান কিহৰ কাৰণে 29 তাৰিখে কেছটোৰ হিয়াৰিং আৰম্ভ হ'বহে মূল গোচৰটোৰ হিয়াৰিং আৰম্ভ হ'ব সেই হিয়াৰিঙৰ মাজত আকৌ ইণ্টাৰিম কিবা কিবি অৰ্ডাৰ দিবলৈ আছে একো ক'ব নোৱাৰি গতিকে মই বৰ বিশেষ আশাবাদী এই মুহূৰ্তত হৈ থকা নাই কাৰণ মেট্ৰিক শেষ হ'লেও বিধানসভাৰ বাজেট সেশন আৰম্ভ হ'ব বাজেট সেশনৰ পিছত ৰমজান আৰম্ভ হ'ব গোটেই মাৰ্চ মাহটো থাকিব তাৰ পিছত আকৌ বহাগ বিহু আৰম্ভ হ'ব বহাগ বিহুৰ পিছত মে পালেহি মেৰ পিছত যদি বানপানীৰ ঋতুটো আহি যায় তেনেহ'লেতো এটা আৰু এক সংকটৰ মানে ভিতৰলৈ সোমাই যাব পঞ্চায়ত নিৰ্বাচনটো গতিকে চোৱা যাওক কি হয় আৰু ন্যায়ালয়ে কি ধৰণৰ পৰ্যবেক্ষণ দাঙি ধৰে চৌধুৰী ডাঙৰীয়া মই এটা বিশেষ প্ৰসংগলৈ আহিব খুজিছোঁ বেলেগ প্ৰসংগ যিটো আপোনাক আজি মই ষ্টুডিঅ'ত পাইছোঁ কাৰণে সুধিছোঁ কথাটো হ'ল যে CAA চিটিজেনশ্বিপ এক্ট এমেণ্ডমেণ্ট এক্ট এইখনক কেন্দ্ৰ কৰি আমাৰ ইয়াত ডাঙৰ আন্দোলন হ'ল 4জন লোক শ্বহীদ হ'ল আৰু সেইটোৱে আমাৰ মনত এটা ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰি গ'ল অসমীয়া মানুহৰ যিটো মনস্তত্বত এটা ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰি গৈছে মানুহ এতিয়াও আশ্বস্ত হ'ব পৰা নাই কিন্তু CAA এক্টখনৰ জাননী জাৰি কৰাৰ পিছৰ পৰা যেতিয়ালৈকে নাগৰিকত্বৰ বাবে দৰখাস্ত আহ্বান কৰা হ'ল দেখা গ'ল যে এতিয়ালৈকে মাত্ৰ 4-5 জন মানুহকহে নাগৰিকত্ব দিব পৰা হৈছে আৰু দৰখাস্ত কৰা মানুহৰ সংখ্যাটো একেবাৰে কম এতিয়া CAA কেন্দ্ৰ কৰি যিটো এটা সাংঘাতিক ধৰণৰ উত্তেজনা বা আন্দোলনৰ সৃষ্টি হ'ল এইটোৰ পৰা আমি এইটো বুজিম নেকি যে আপোনালোকে এই CAA আইনখন ভুলকৈ বুজিলে এটা বস্তু চাওক মই CAA মোৰ ইণ্টাৰপ্ৰিটেশ্যন অলপ বেলেগ মই কৈছোঁ এই CAAটো আনিছে পলিটিকেল মানে ৰাজনৈতিক উদ্দেশ্য বাঙালী হিন্দুক ভোটটো লোৱাৰ কাৰণে এওঁলোকৰ নাগৰিকত্ব দিয়াৰ হেৰি নহয় তেওঁলোকৰ নাগৰিকত্ব নাপায় তেনেকৈ তো কি কাৰণে মই কৈছোঁ CAAৰ যিটো কণ্ডিশ্যন আছে কাৰণ কণ্ডিশ্যনটো সেইটো তেওঁলোকে চেঞ্জ কৰিব নোৱাৰে তথাপি যিবোৰ কণ্ডিশ্যন দিছে CAA এইজন মানুহে দেখাব লাগিব যে 31 ডিচেম্বৰ 2014 তাৰ আগতে আগত আহিছে কি চিভিল ৱাৰত আহিছে কি হেৰিটো আহিছে কোনো যুদ্ধ হৈছিল কমিউনেল ৰাইটছ হৈছিল কিবা বেলেগ কোনো ৱাৰ হৈছিল নেকি এইটো প্ৰমাণটো দিব লাগিব CAA যেতিয়া এপ্লাই কৰিব এতিয়া বহুত মানুহৰ কেছ অলৰেডি পেণ্ডিং আছে ট্ৰাইব্যুনেলত তেওঁলোকে ক্লেইম কৰি থৈছে আমি ইণ্ডিয়ান নাগৰিক আচ্ছা বুজি পালে কথাটো এতিয়া তেওঁলোকে CAA ক'ব নোৱাৰে যে মই হেৰি বাংলাদেশৰ নাগৰিক বাংলাদেশৰ পৰা আহিছোঁ সাংঘাতিক এটা কথা না দুইটা কণ্ট্ৰাডিক্টৰী হ'ব পুলিচত কেছ হ'ব তুমি মিছা মাতিছা কোৰ্টৰ হেৰি কৰিছা কোৰ্টৰ টাইম অফিচাৰ কৰিছা তুমি মিছা কৰিছা এতিয়া এই মানুহজনে এপ্লাই কৰিব নোৱাৰে আচ্ছা এনেকৈ বহুত কেছ পেণ্ডিং আছে এতিয়া আপুনি চাওক ওই যে ফৰেনাৰ্ছৰ কথাটো যদি মই আহোঁ যে এতিয়ালৈ কিমান হৈছে চিফ মিনিষ্টাৰ ষ্টেটমেণ্ট এছেম্বলিত 35,000 চামথিং এক্সপেল কৰা হৈছে 35,000 চামথিং আউট অফ কিমান 5 লাখ চিমিলাৰ আছিল ট্ৰাইব্যুনেলে মাত্ৰ ইমান হয়তো 1 লাখ কিমান হেৰি কৰিছিল ইমান পাৰ্চেণ্টেজ ইমান নহয় এতিয়া আমি সেইটো এৰি দিলোঁ এতিয়া কাৰ বেপাৰে এইটো অনলি তেওঁলোকৰ বুটটো লোৱাৰ কাৰণে তেওঁলোকৰ এখন কমিউনেল ৰাজনীতি তেওঁলোকক বিচাৰিছে একমাত্ৰ বুটৰ ৰাজনীতিৰ কাৰণে তেওঁলোকে কৈছে আৰু এই মানুহবোৰে বুজি পোৱা নাই তেওঁলোকৰ ভাল হেৰি আছে পলিটিকেল যিবোৰ মানুহ আছে বিজেপি কৰে বা তেওঁলোকে হেৰি কৰে তেওঁলোকে মানে কৈ দিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া আছে মোদী সাহেব যেতিয়া তোমাৰ কোনো চিন্তা নাই এতিয়াও ডিটেনশ্যন কেম্পত বাঙালী হিন্দু আছে এতিয়াও ফৰেনাৰ্ছকে তেওঁলোকৰ চলি আছে বৰ্তমানে তেওঁলোকে মানা কৰা নাই বোলে তোমালোকে এগৰাকী কেছ নকৰিবা বুলি আৰু অলৰেডি যিবোৰ কেছ কৰিছে সেই মানুহে ক্লেইম কৰি দিছে মই ইণ্ডিয়ান নাগৰিক কাক কেনেকৈ এপ্লাই কৰিব এজ এ ৰিজাল্ট মানুহ ক'ত হ'ব কেনেকৈ এপ্লাই কৰিব মানুহবোৰে কাৰণ যিবোৰ হেৰি কৰিছে অলৰেডি কেছ চলি আছে কিছুমান অলৰেডি বেলেগ লাইনত আছে হেৰি কৰি তো এই হিচাপে মই কৈছোঁ যে কাদি এইটো এটা মিছ ইণ্টাৰপ্ৰিট কিছু আমি ভুল বুজাবুজি হৈছে মই কিন্তু বিগিনিং পৰা কৈছোঁ এই কাটো একো নহয় কাটো আনিছে অনলি ভোট বেংক এই মানুহবোৰক হেৰি কৰা ভোটৰ কাৰণে আৰু বিশেষকৈ পশ্চিমবংগৰ মানুহৰ হেৰি আনিছে আৰু বাঙালী এটা চেণ্টিমেণ্ট বাঙালী হিন্দু যে তোমালোক এওঁতো কয় তোমালোক কোনো চিন্তা নাই আইনটো দেখে যেতিয়া নটিফিকেশ্যন আনিছিল ছেপ্টেম্বৰ 9 ছেপ্টেম্বৰত আগতে নটিফিকেশ্যন আনিছিল আপুনি জানেনে নাই বিফ'ৰ হয় যে আনিছিল যে যদি তেওঁলোক আহে পাছপৰ্ট আইন লাগু নহ'ব সেইখিনি নহ'ব মই কেছ কৰিছিলোঁ জাষ্টিছ বিপ্লৱ শৰ্মা আছিল তেতিয়া জাজ আছিল মই তেতিয়া অন বিহাফ অফ বাঙালী হিন্দু মই উকিল আছিলোঁ মই যেতিয়া ক'লোঁ যে নটিফিকেশ্যন আছে এওঁলোককতো আপুনি দিব পাৰে এওঁলোকতো ডিটেনশ্যন কেম্পত লৈ গৈছে ক'ত ক'লোঁ ন আমিতো নটিফিকেশ্যন নট এ ল আছে 71 25 মাৰ্চ আমিতো ল চাম আমিতো হিন্দু হ'লে নটিফিকেশ্যন দিছে ক'লে আমি এইটো ল'ব নোৱাৰি নটিফিকেশ্যন নামানিলে তেতিয়াও
তো তেতিয়াও মানে বুট লোৱাৰ কাৰণে কৰিছে এই যে আপোনাৰ নটিফিকেশ্যন ছেপ্টেম্বৰ 9 ছেপ্টেম্বৰ নটিফিকেশ্যন আনিলে 14ত সেইবোৰ ইলেকশ্যনৰ বুট লোৱাৰ কাৰণে আনিছে কাটো আনিলে 19ত আহি লাগু হ'ল এতিয়া আহি লাগু কৰি ৰুল বনাম কৈ ৰুল নবনালে লেটেষ্ট আহি একদম লাষ্ট ইয়াৰত আহি ৰুলছটো বনালে এই ৰুলটো বনাই এপ্লিকেশ্যন হেৰি দিলে তো আপুনি কেনেকৈ মানুহ আহিব ৰুলছখিনি এনেকুৱাকৈ ফ্ৰেম কৰা হৈছে যে তাত এপ্লাই কৰাটোৱে কঠিন হৈ গৈছে মানুহ এপ্লাই কেনেকৈ কৰিব মানুহ এইবিলাক পতাকানা কৰিছে না এই বাঙালী হিন্দুৰ প্ৰতি আচ্ছা মই তাৰ পলিটিকেল যিটো ৰাজনৈতিক যিটো দিশ সেইটো মই বুজি পালোঁ এইটো এটা বেংকৰ ৰাজনীতি হয় 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 সুপ্ৰিম কোৰ্টত যিবোৰ পিটিশ্যন ফাইল হৈছে তাত কিন্তু তাৰ স্পিৰিটটো বেলেগ তাত কোৱা হৈছে যে এইখন দেশত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব নোৱাৰে এখন দেশত দুখন আইন হ'ব নোৱাৰে যে এখন আইনে ধৰ্মৰ ভিত্তিত নকৰে আৰু এখন আইনে ধৰ্মৰ ভিত্তিত কৰে এই ধৰণৰ কথা হ'ব নোৱাৰে চৌধুৰী ডাঙৰীয়া অভিযোগ আছে যে যেতিয়া ইউনিফৰ্ম চিভিল কোডৰ কথা কোৱা হয় তেতিয়া আপোনালোকে কয় যে এখন আইন হ'ব নোৱাৰে কিন্তু যেতিয়া চিটিজেনশ্বিপৰ কথা কোৱা হয় তেতিয়া আপোনালোকে কয় দুখন আইন হ'ব নোৱাৰে এই কথাটো আপোনালোকৰ স্ববিৰোধিতা আছে বুলি বহুতে অভিযোগ কৰে এটা বস্তু চাওক যে কাটো হৈছে এটা এক্ট হয় ষ্টেচুটাৰী ল হৈছে ল ইউনিফৰ্ম চিভিল কোড হৈছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ দ্য ষ্টেট পলিচি আচ্ছা মেণ্ডেটাৰী নহয় ষ্টেট যদি ডিজায়াৰ হয় যদি ইচ্ছা যদি কৰে তেওঁ আনিব পাৰে আমাৰ কনষ্টিটিউশ্যন দুটা চেপ্টাৰ আছে এটা ফাণ্ডামেণ্টেল ৰাইটছ চেপ্টাৰ আছে একটা ডাইৰেক্টিভ প্ৰিন্সিপল অফ দ্য ষ্টেট পলিচি আছে আৰ্টিকল 44 যেটো আছে এইটো ডাইৰেক্টিভ প্ৰিন্সিপল মেণ্ডেটাৰী নহয় বাট গভৰ্ণমেণ্ট মে টেক ইনটু একাউণ্ট হোৱাইল মেকিং এনি পলিচি এটা পলিচি হ'ব বা যেতিয়া হ'ব এইটো বিবেচনা কৰিব পাৰে এইটো দিয়া হৈছে মেণ্ডেটাৰী নহয় এতিয়া চাপ'জ ইউনিফৰ্ম চিভিল কোড আপুনি ক'লে ৰিলিজিয়ান প্ৰত্যেকৰ ৰিলিজিয়ান আছে আমাৰ হিন্দু ৰিলিজিয়ান পাৰ্চী ৰিলিজিয়ান এই মুছলিম খ্ৰীষ্টিয়ান চব হেৰিটো আছে এতিয়া ইউনিফৰ্ম চিভিলত হুইচ ল উইল এপ্লাই এই বস্তুটো ক্লিয়াৰটো হোৱা নাই আপুনি যে ইউনিফৰ্ম কৰিব কোনখন চিভিল ল আপুনি এপ্লাই কৰিব কোন চিভিল এপ্লাই এইটোতো ক্লিয়াৰ কৰা নাই নহয় তুমি এতিয়া 1937 এখন এক্ট আছে শৰীয়ত এপ্লিকেশ্যন এক্ট 1937 তাতে কোৱা হৈছে যে মেৰিজ ডাইভৰ্চ তাৰপৰা প্ৰপাৰ্টি এইবোৰ মুছলিম ল মতে হ'ব 1937 সেই এক্টটো ৰিপিল হোৱা নাই এতিয়ালৈ সেই ৰিপিলটো আছে এতিয়া আপোনাক অলৰেডি দেয়াৰ ইজ এ ল বোলে এনেকৈ হেৰি হ'ব ঠিক এই কাৰ ব্যাপাৰটো এনেকৈ নাই কিন্তু খাত আনিছে কি হিচাপে ডিছক্ৰিমিনেটাৰী যে যদি ৰিলিজিয়াছ কোন হ'ব হিন্দু হ'ব বৌদ্ধ হ'ব জৈন হ'ব পাৰ্টিকুলাৰ স্পেচিফিক এটা কাণ্ট্ৰি বনাইছে হোৱাই বেলেগ মানে মুছলিমতো তাতে ভিক্টিম হৈছে বাংলাদেশৰ সমানে মুছলিম আছে আপোনালোকে আব্দুল জলিল চৌধুৰী নামৰ নিচিনাকৈ 4-5 MLA হৈছে ইণ্ডিয়াত আহি তো ইণ্ডিয়া ছাপৰ্ট কৰিছিল তাৰপৰা তেওঁক খেদি পঠাই পাকিস্তান যেতিয়া আছিল ৰায়ট ভিক্টিম হয়তো আহিছে ইণ্ডিয়াত আহিছে আশ্ৰয় লৈছে ইয়াতে চিটিজেন লৈ MLA হৈছে 4-5 ভেৰি ৰেচপেক্টেবল মানুহ এজন মৌলানা আব্দুল চৌধুৰী বদৰপুৰ ঠিক তেনেকৈ বহুত মুছলিম হেৰিটো হৈছে এতিয়া মুছলিম লীগ চৰি মুছলিম লীগ নহয় আৱামী লীগৰ বহুত মানুহ এতিয়া এফেক্টেড হেৰি হৈ আছে বহুত মানুহ ইণ্ডিয়াত আহিছে মোক জনামতো বহুত মানুহ ইণ্ডিয়াত কলিকাতাত আছে দিল্লীত আছে এতিয়াও আহিছে এই হেৰি অহাৰ পাছত গভৰ্ণমেণ্টটো অৱৰ্ত হোৱাৰ পাছত হেৰি হৈছে তো এই যে মানুহবোৰ আহিছে হেৰি কৰিছে মুছলমান তাৰ মাজে বহুত মেজৰিটি হিন্দু নহয় মুছলিম এইটো আছে তৎসত্ত্বেও তেওঁলোক এফেক্টেড তো তুমি এইটো ডিছক্ৰিমিনেশ্যন নহয় নেকি এইটো কাৰ ইউনিভাৰ্ছ ৱেল কৰিলে কোৱাইট ডিফাৰেণ্ট নহয় নেকি এইটো কাৰণ ইয়াতে তুমি যদি সেইটো কোৱা ৰাইট ভিক্টিম এনিবডি তুমি যদি ইউনিভাৰ্চেল হিউমেন ৰাইটছৰ কথাটো চোৱা তো তুমি সেইটো লাইনত কৈ দিলেতো হৈ গ'ল 1950 এক্ট আছে এক্সপালছন ফ্ৰম ইমিগ্ৰেণ্টছ এক্ট 1950 তেওঁলোকে কাটো নানি সেই এক্টৰ আণ্ডাৰত তেওঁলোকে সেই দিব পাৰিলেহেঁতেন তাতে লিখা আছে যে যদি কোনো মানুহ ৰাইট ভিক্টিম হয় বা ডেট্ৰিমেণ্টেল টু দ্য ইণ্টাৰেষ্ট অফ দ্য কাণ্ট্ৰি যদি নহয় কাণ্ট্ৰিৰ প্ৰতি খতৰা যদি নহয় দেন হি মে বি ৰিহেবিলিটেড ইন ইণ্ডিয়া জৱাহৰলাল নেহৰুৱে কৈছে মহাত্মা গান্ধীয়ে কৈছে আৱাৰ ডগছ আৰ অপেন ফৰ দ'জ পিপল তো হিন্দু মুছলিম কোৱা নাই নহয় সেই এক্টৰ আণ্ডাৰত আনিলে একা এটা আনি অনলি এটা ইছ্যু বনাই যাতে বাঙালী হিন্দুবোৰক হেৰি কৰিব পাৰে ভোটটো ল'ব পাৰে ডেট কাৰণে একা আনিছে আদাৰৱাইজ তেওঁলোকে সেইটোতো পাৰিলেহেঁতেন এক্সপালছন 1950 সেইটো আনি কোনো গম নাপালেহেঁতেন এনেই জেগাটা লিমিটেড থাকে হয়তো হৈ গ'লেহেঁতেন বহুত ধন্যবাদ